সকলোকে নমস্কাৰ জনাইছো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে ইয়ালে আহাৰ বাবে ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো ইতিমধ্যে আপোনালোকে গম পাইছে যে ককা দেউতা নাতি আৰু হাতী দ্বিতীয় 3 জুলাই মুক্তি লাভ কৰিব আৰু ইতিমধ্যে আমি বিভিন্ন ঠাইত এই সিনেমাখনৰ বিষয়ে কোৱাৰ বা কিছু জনোৱাৰ প্ৰয়াস কৰিছো চেষ্টা কৰিছো আমি কিছুদিনৰ পূৰ্বে আমি জোৰহাটলৈ গৈছিলো আৰু আজি আমি নলবাৰীলৈ আহিছো দুটা কথা আছে জোৰহাটলৈ কেলে গৈছিলো বা নলবাৰীলৈ কিয় আহিছো আপোনালোকে সকলোৱে জানে যে এখন প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰিছে বা প্ৰডিউচ কৰিছে আৰু এই ছবিখনৰ যি প্ৰযোজক ৰিনিকি ভূঞা শৰ্মাৰ স্বামী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কোইনসিডেন্টলি এই ছবিখন যদি 83 চনৰ ছবিখন সকলোৱে জানে অৱগত যে এটা কণমানি এটা চিৰযুগমীয়া গীত 1 2 3 সেই গীতটিৰ হাতীৰ ওপৰত হাতীৰ পিঠিত উঠি সেই গান গোৱা কণমানি আজি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 7-8 বছৰ বয়সত তেওঁ সেই ছবিখন কৰিছিলে ইয়াৰ কাহিনী বহুত আছে যে বহুতে কয় বা তেওঁক মই যেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ তেওঁ কয় যে তেওঁ কোনোবা এখন মিটিঙত তেতিয়া তেওঁ আসুৰ মিটিঙত যায় তেতিয়া গৈ থাকোতে তেতিয়া নিপ বৰুৱা যি প্ৰযোজক আছিলে 83 ওলাইছে ইনফ্যাক্ট 80 চন মানৰ পৰা প্ৰাঞ্জল দাই জানিব যে 81 চন মানৰ পৰা সিনেমাখন আৰম্ভ হৈছিলে তেওঁ প্ৰফুল্ল মহন্ত ভৃগু ফুকনক কৈ থকা শুনিছিল নিপ বৰুৱাই যে এখন ছবি কৰিম মই তেতিয়া তেওঁ সৰু আছিলে শুনি আছিলে তেতিয়া কাৰবাক সুধিলে যে এই মানুহজন কোন তেতিয়া কোনোবাই ক'লে নিপ বৰুৱা খাৰগুলিত থাকে তেওঁ মনতে ভাবিছ দুদিনৰ পিছত বোলে ৰাতিপুৱাতে খুচকাৰি হাফ পেণ্ট পিন্ধি ঘৰৰ সন্মুখ পালেগৈ ৰৈ আছে বাহিৰত তেওঁ ওলাই আহিলে ভাবিলে কোন ৰখি আছে তেতিয়া ক'লে যে মই এনেকৈ আপুনি সিনেমা এখন কৰিম বুলি ভাবি শুনা পালোঁ এটা ৰোল আছে বুলি গম পাইছোঁ সেইটো মোক দিয়ক তেতিয়া কৈছে তই কোন তেতিয়া ক'লে মই গান্ধী বস্তিত থাকোঁ মোৰ নাম হিমন্ত বিশ্ব শৰ্মা তেতিয়া ক'লে তইতো অকলে আহিলে নহ'ব তোৰ মা দেউতা লাগিব ইয়াত এনেকৈতো মই লৈ যাব নোৱাৰিম তেতিয়া ক'লে বোলে মা দেউতাক লৈ আহিম তাৰপিছত ঘৰলৈ গ'ল হয়তো মাকক ক'লে মোৰ যিমান দূৰ মনত পৰিছে এই কাহিনীটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক কোৱা সাক্ষাৎকাৰত কোৱা কাহিনী মোৰ নহয় তেতিয়া মাকক যেতিয়া ক'লে তেখেতৰ প্ৰথম অৱস্থাত মাকে খুব গালি পাৰিলে যে পঢ়িবলৈ পঠিয়াইছোঁ নে চিনেমা কৰিবলৈ পঠিয়াইছোঁ তাৰপিছত খুব কনভিন্স কৰাৰ পিছত মাকক এদিন লৈ আহিলে বোলে নিপ বৰুৱাৰ ঘৰলৈ আৰু তেনেকেই সেই যাত্ৰা আৰম্ভ হ'ল আৰু প্ৰাঞ্জল দাহঁত সেই সময়ত আছে তেওঁলোকে বাকী গম পাব আমি ৰিচেণ্টলি পৰহি দিনা কামপুৰত কিছু ব্যক্তিক আমি সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ তেতিয়া সেই সময়ত থকা কিছুমান ব্যক্তিয়ে তেওঁৰ কাহিনী কৈছে যে খুব উৎপতীয়া আছিলে যদিও এক্টিং প্ৰথম মানে কোনো ভয় কৰা নাছিল কৈছে যে আমাৰ ল'ৰা ছোৱালী বা ডাঙৰ মানুহে হাতীটোৰ ওচৰলৈ যাবলৈ ভয় কৰে কিন্তু তেওঁ ভয় কৰাটো দূৰৰে কথা হাতীৰ পিঠিত উঠি ৰিহাৰ্চেলছ তাৰপিছত মানে টেক দিছে শ্বট লৈছে চ' সেইজনে আৰু আজি নলবাৰীত পতাৰ উদ্দেশ্যটো যোৰহাটলৈ গৈছিলোঁ কাৰণ তেওঁ জন্ম লাভ কৰিছিলে যোৰহাটত সেইকাৰণে আমি প্ৰথমটো যি প্ৰমোশ্যনেল শ্ব' আমি যোৰহাটত আৰম্ভ কৰিছিলোঁ আৰু আজি আমি নলবাৰীলৈ এইটো কাৰণে আহিছোঁ তেখেতৰ পিতৃ স্বৰ্গীয় কৈলাশনাথ শৰ্মা তেখেতে নলবাৰীত জন্ম লাভ কৰিছিল আৰু আজি আমি এটা গান 3টা গান ৰিলিজ হ'ব তাৰ ভিতৰতে এটা গান সেই গানটো তেখেতৰ পিতৃয়ে লিখা কৈলাশনাথ শৰ্মা ডাঙৰীয়াই লিখা আৰু সেই গানটো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে কণ্ঠদান কৰিছিলে আৰু জুবিন গাৰ্গে মিউজিকো কৰিছিলে ৰুণজুন বুলি খুব জনপ্ৰিয় এটা গীত সকলোৰে মুখত হয়তো বহুতে যাৰ যি গান ভাল পায়
সেই গানটো শুনিছে আৰু সেইটো খুব ধুনীয়াকৈ পিকচাৰাইজ কৰা হৈছে এই ছবিখনত আৰু খুব ধুনীয়াকৈ খাপ খাইছে মোৰ সৌভাগ্য আছিল যে মই ছবিখন চোৱাৰ সৌভাগ্য আছিল কাৰণ সেন্সাৰ কৰাৰ আগতে যিখিনি প্ৰয়োজন হয় সেইকাৰণে চোৱাৰ মোৰ এটা সৌভাগ্য আছে সেইকাৰণে মই ক'ব পাৰোঁ খুব ধুনীয়াকৈ গানটো সংযোজন কৰিছে বিশ্বজিৎ বৰা খুব এজন সেন্সিবল টেলেণ্টেড এগৰাকী ডাইৰেক্টৰ তেখেতৰ পৰিচালনাত তেখেতৰ ডাইৰেকশ্যনত ছবিখন এটা ভাল মাত্ৰাত এটা ডাঙৰ স্কেলত লাভ কৰিছে বুলি মই ক'ব পাৰোঁ আপোনালোকৰ নিচিনাকৈ ময়ো চিনেমা চাই ভাল পাওঁ বা চিনেমা চোৱাৰ চেষ্টা কৰোঁ প্ৰয়াস কৰোঁ চ' মই ভাবোঁ খুব এখন ভাল ছবি হৈছে আৰু কোৱাৰ নিচিনাকৈ 5টা প্ৰজন্মৰ ইয়াতে কলা কৌশলী আছে প্ৰাঞ্জল দাৰ পৰা আৰম্ভ কৰি উৎপল নীৰৱ সিদ্ধান্ত শ্ৰেয়া প্ৰীতি কংকনা যতীন বৰা তপন দাস আদিল হুছেইন মানে অসমৰ যদি আমি হুজ হু অফ চিনেমা বুলি কওঁ গোটেইকেইগৰাকীয়েই এইখন চিনেমাত আছে বুলি যদি মই কওঁ ভুল নহ'ব গানখিনিও খুব ভাল হৈছে মই ভাবোঁ বেছি কোৱাৰ প্ৰয়োজন নাই আপোনালোকক পুনৰবাৰ আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু 3 তাৰিখে যাতে ছবিগৃহত যেতিয়া আহিব আপোনালোকে অসমীয়া চিনেমা যাতে আগবাঢ়ি যায় অসমীয়া চিনেমা উদ্যোগ যাতে আগবাঢ়ি যায় অসমীয়া ছবি যাতে মানুহে চায় তাৰ কাৰণে আপোনালোকে যদি সহায় সহযোগিতা আগবঢ়ায় তেতিয়া নিশ্চিতভাৱে মই ভাবোঁ যে অসমীয়া ছবিৰ যি জয়যাত্ৰা অব্যাহত থাকিব পুনৰবাৰ ধন্যবাদ জনাই মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে জাৰিৰ হুছেইন ডাঙৰীয়াই কৈছে যে এয়া আমাৰ আজি দ্বিতীয়টো প্ৰমোশ্যনেল অনুষ্ঠান প্ৰথমটো আমি যোৰহাটত অনুষ্ঠিত কৰিছিলোঁ আৰু নলবাৰীত আজি দ্বিতীয়টো অনুষ্ঠান আৰু প্ৰথমটো অনুষ্ঠানত আমি 2টাকৈ গীত শুভমুক্তি দিছিলোঁ আৰু আজিৰ এই অনুষ্ঠানত আমি 3টো গীত মুক্তি দিবলৈ বিচাৰিম কিন্তু তাৰ পূৰ্বে তেখেতে ইতিমধ্যেই কৈছে যে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক আমি এইখিনিতে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ কাৰণ যদিও তেওঁ আমাৰ মাজত কায়িকভাৱে নাই তেওঁ গীতৰ মাজেৰে কৰ্মৰাজিৰ মাজেৰে আমাৰ মাজত সদায় থাকিব আৰু প্ৰাইডিষ্টৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰম্ভণিৰে পৰা জড়িত হৈ আছিল ৰামধেনু ছবিৰ লগত তেওঁ জড়িত হৈ আছিল কেইবাখনো ধাৰাবাহিকৰ লগত জড়িত হৈ আছিল অনুৰাধা আপোনালোকে চাইছিল ৰঙত সেই ধাৰাবাহিকখনৰ লগত জড়িত হৈ আছিল কোন তুমিৰ লগত জড়িত হৈ আছিল ৰুণজুন নুপুৰাই মাতে এই গীতটিৰ লগত জড়িত হৈ আছিল আৰু আজিৰ এই দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেত আমাৰ মাজত সদায় থাকিব আমাৰ হিয়াৰ মাজত থাকিব আৰু তেওঁ সদায় কৈছিল অসমীয়া ছবি আগবাঢ়ি যাওক অসমীয়া চিনেমা চাওক ভাল ছবি চাবলৈ আহক আৰু আমিও এইখিনিতে আপোনালোকক অনুৰোধ জনাম অসমীয়া চিনেমাৰ যি জয়যাত্ৰা সেই জয়যাত্ৰা অব্যাহত থাকক আৰু ইয়াকে কৈ আজি আমি নলবাৰীত প্ৰাণৰ শিল্পীগৰাকীৰ সেই গীতটিৰ শুভমুক্তি দিবলৈ বিচাৰিম সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ৰুণজুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে মন মোৰ উৰি যায় চমকি মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি ইয়াতে ফাগুন আহিছে পনাস বৰণি খুৱাই মন মোৰ উৰি যায় চমকি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ
মাতে ৰুণজুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ৰুণজুন 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 নুপুৰে মাতে কি সাজে সাজে কুহি পাতে